উঠিছো বিৰতিৰ পাছত নতুন ৰাজনৈতিক দল গঠন কৰি তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ হুংকাৰ 2021 চনত ৰাজ্যৰ পৰা উৎখাত হ'ব বিজেপি অগপ মিত্ৰজোঁটৰ চৰকাৰ সাংসদ অজিত কুমাৰ ভূঞাকো সমালোচনাৰে ঠকা খৰকা কৰিলে অৰূপ বৰবৰাই ৰাজ্যত আৰু এটা ৰাজনৈতিক দল সংযুক্ত ৰাজনৈতিক দল অসম গঠনৰ ঘোষণা নেতৃত্বত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা আৰু একালৰ অগপ তথা কংগ্ৰেছী নেতা অলক নাথ দল গঠনৰ ঘোষণাস্থলীত উপস্থিত অভিনেত্ৰী জেৰিফা ৱাহিদ তেজপুৰত সংযুক্ত আঞ্চলিক দল অসম গঠনৰ কথা ঘোষণা কৰি সভাপতি অৰূপ বৰবৰাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিজেপি অগপৰ লগতে কংগ্ৰেছ আৰু এআইডিএফক অগপৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সংযুক্ত আঞ্চলিক দলৰ অৰূপ বৰবৰাৰ মতে নামতহে অগপ আঞ্চলিক দল দলটোৰ নেতাৰ কথা বতৰা আৰু কাম কাজত নাই আঞ্চলিকতাবাদৰ চাপ কাৰ সপক্ষে অগপৰ সাংসদে ভোট দিয়াৰ কথাও উনুকিয়ালে সভাপতি অৰূপ বৰবৰাই অগপ দলটো সৰ্ববৃহৎ 1985 চনতে গঠিত হোৱা এটা দল হ'লেও শেহতীয়াকৈ এই দলটোৱে নিজৰ আঞ্চলিক চৰিত্ৰ ত্যাগ কৰিছে তেওঁলোকৰ নামটোহে আঞ্চলিক কিন্তু কথা কৰ্মবোৰ আঞ্চলিক হৈ থকা নাই আনকি তেওঁলোকৰ সাংসদে গৈ পেলাই পাৰ্লামেণ্টত কাখনৰ সপক্ষে ভোট দিছিল গতিকে এইটো পিছত সাব্যস্তও হ'ল সাংসদ অজিত কুমাৰ ভূঞাৰ স্থিতিকো কঠোৰ সমালোচনা সংযুক্ত আঞ্চলিক দল অসমৰ সভাপতি অৰূপ বৰবৰাৰ বিজেপি আৰু এআইডিএফৰ সম্পৰ্কত স্পষ্ট মত সংযুক্ত আঞ্চলিক দল অসমৰ দুইটাই ঘূৰ সাম্প্ৰদায়িক দল সৰ্বভাৰতীয় দল আৰু সাম্প্ৰদায়িক দল আমাৰ কাৰণে আৰএছএছৰ সাম্প্ৰদায়িক এআইডিএফৰ সাম্প্ৰদায়িক গতিকে এইবোৰ দলৰ লগত আমাৰ অসমৰ দূৰত্ব থাকে ৰাজ্যৰ কোন ৰাজনৈতিক শক্তিৰ সৈতে মিত্ৰতা হ'ব সংযুক্ত আঞ্চলিক দল অসমৰ এই প্ৰশ্নৰ উত্তৰত সভাপতি অৰূপ বৰবৰাই নাম ল'লে সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সন্থাৰ লগত তেতিয়ালৈকে মই যিটো দেখিলোঁ মই ইমান দিন যিখিনি কথা কৈ আহিছোঁ তেওঁলোকৰ কথা আৰু বাক্যৰ এইখিনি একেই কৈ আছে মই কৈছিলোঁ যে সৰ্বভাৰতীয় আৰু সাম্প্ৰদায়িক দলৰ বুকুচাত নুঠোঁ আৰু তেওঁলোকে কৈ আছে যে সৰ্বভাৰতীয় আৰু সাম্প্ৰদায়িক দলৰ পৰা অক্সিজেন নলওঁ বোধ কৰোঁ আদৰ্শগতভাৱে আমাৰ মিল আছে কৃষক মুক্তিয়েও কালি এটা বাণী দিছিলে পাঠ কৰি দিছোঁ তেওঁলোকেও কি কৰে চাওঁ আমি কথা পাতিম আগন্তুক নিৰ্বাচনত কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও থিৰাং কৰা নাই দলটোৱে কিন্তু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা আৰু একালৰ অগপ তথা কংগ্ৰেছী নেতা অলক নাথৰ নেতৃত্বত 2021 নিৰ্বাচনলৈ দলটো সাজু হোৱা বুলি ঘোষণা সভাপতি অৰূপ বৰবৰাৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনা কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূবৰ আটাইকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰকল্পসমূহ ক্ৰমে নৰ্থ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প মিৰ্জাৰ ৰন্ধন গেছ প্ৰকল্প গোপাধাৰী ৰন্ধন গেছ প্ৰকল্প তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প দুলিয়াজাৰ ৰন্ধন গেছ প্ৰকল্প চেকমাই ৰন্ধন গেছ প্ৰকল্প ডিমাপুৰ ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰকল্প আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প নৰ্থ ইষ্ট বেকড এলপিজি ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ বিভিন্ন দাবী এই ধৰ্মঘট আইঅ'চিৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ উঠাই নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ধৰ্মঘট লগতে আইঅ'চি কৰ্তৃপক্ষই নিবিদাত পূৰ্ব লাভাংশৰ হাৰ কমাই দি থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধে ধৰ্মঘটত বহিল এলপিজি ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন এফালে ৰাজ্যত একাংশ শিল্পীৰ কংগ্ৰেছত যোগদান আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰত কংগ্ৰেছৰ খহনীয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিজ সমষ্টি গহপুৰতেই ৰিপুণ বৰাৰ আৰম্ভণি হৈছে খহনীয়া এফালে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা আনফালে সভাপতিৰ ভেটিত খহনীয়া গহপুৰত বহু কংগ্ৰেছ নেতা পালি নেতাৰ পদত্যাগ এআইইউডিএফৰে মিত্ৰতাৰ পাছত আত্মবিশ্বাস বৃদ্ধি পোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উজুতি খালে গৃহ সমষ্টি গহপুৰত একালত বৰাৰ হুৱে বাৱে থকা নেতা পালি নেতাই ত্যাগ কৰিলে কংগ্ৰেছ
পদত্যাগী নেতাৰ তালিকাত ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সম্পাদক ইন্দ্ৰ কুমাৰ ছেত্ৰী, NSUৰ সভাপতি নৱজিৎ ভূঞা, NSUৰ প্ৰাক্তন সাধাৰণ সম্পাদক মিণ্টু মহন্তকে ধৰি বহু নেতা কৰ্মী। গহপুৰ সমষ্টিৰ IT চেলৰ কোৰ্ডিনেটৰ মেম্বাৰ হিচাপে আছিলোঁ, কিন্তু মই যোৱা 2019 চনতো মই গহপুৰ সমষ্টি আপোনাৰ NSY জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিলোঁ, কিন্তু তেওঁলোকৰ কোনো স্পষ্ট বাত নোহোৱাৰ কাৰণে মই আজি কংগ্ৰেছ দল পদত্যাগ কৰি আহিবলগীয়া হৈছে আৰু মই বৰ্তমান সমাজৰত্ন গোপাল শইকীয়া ডাঙৰৰ লগত যোগদান দিছোঁ আৰু তেখেতে অনাগত দিনত যি ডিচিশ্যন লয় সেই ডিচিশ্যনৰ মতে মই কাম কৰি যাম। কিন্তু হঠাৎ কিয় কংগ্ৰেছ ত্যাগ কৰিলে গহপুৰৰ এই কেইজন নেতা কৰ্মীয়ে? AIUDFৰে মিত্ৰতাৰ বিৰোধিতা নে ইয়াৰ আঁৰত আছে আন কিবা? পোনপটীয়াকৈ এই প্ৰশ্নৰ উত্তৰ নিদি ব্যক্তিগত অসুবিধাৰ দোহাই দিলে পদত্যাগী নেতাই। মই গহপুৰ সমষ্টি NSY সভাপতি হিচাপে বিগত 4 বছৰ ধৰি কাম কৰি আহিছিলোঁ। আজি কিছুমান ব্যক্তিগত সমস্যাৰ বাবে মই সমষ্টি NSY পদটো অব্যাহতি দিছোঁ। কংগ্ৰেছ এৰি পোনে পোনে নেতা পালি নেতাসকল উপস্থিত হ'ল গোপাল শইকীয়াৰ পদূলিত। কিন্তু কোন এই গোপাল শইকীয়া? এসময়ৰ গহপুৰৰ BJP বিধায়ক উৎপল বৰাৰ সোঁহাত আছিল এইজন গোপাল শইকীয়া। কংগ্ৰেছৰ পদত্যাগী নেতা কৰ্মীয়ে বিধায়ক উৎপল বৰাৰ কাষ নাচাপি গোপাল শইকীয়াৰ ওচৰত শৰণ লোৱা ঘটনায়ো দিছে বিশেষ ইংগিত। ফাট মেলিছে নেকি গহপুৰ BJPত? ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বাবে টিকট হেৰুৱাব নেকি উৎপল বৰাই? গহপুৰৰ পৰা গোপাল শইকীয়াই পাব নেকি BJPৰ টিকট? কংগ্ৰেছ আৰু BJPৰ ভিতৰ চৰাত চলি থকা ঘটনা প্ৰবাহে গৰম কৰিছে গহপুৰৰ ৰাজনীতি। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। উদ্বোধনৰ দুদিন পাছতে অচল হৈ পৰিল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে। কাৰিকৰী বিজুতিৰ বাবে ৰোপৱে অচল হোৱা বুলি ঘোষণা। পুনৰ কাৰ্যক্ষম কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞই, কিন্তু এতিয়ালৈকে সফলতা অৰ্জন কৰা নাই। চেষ্টা অব্যাহত আছে পুনৰ কাৰ্যক্ষম কৰিবলৈ আৰু সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিছে। তেওঁলোকে সাংবাদিকক তাত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু কৈছে যে কাৰিকৰী বিজুতিৰ বাবে এই ঘটনা সংঘটিত হৈছে, কিন্তু কেতিয়ালৈ পুনৰ ঠিক হ'ব, কাৰ্যক্ষম হ'ব আৰু কিয় এই ঘটনা সংঘটিত হৈছে, কিয় বিজুতি হ'বলৈ পালে সেই সন্দৰ্ভত কোনো স্পষ্ট মত দাঙি ধৰা নাই। কিন্তু স্বাভাৱিকতে উদ্বোধনৰ 2টা দিনৰ পাছতে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে বিকল হৈ যোৱাৰ কথাটোৱে সকলোৰে মনত প্ৰশ্নৰ উদয় কৰিছে। কাৰণ উদ্বোধনী অনুষ্ঠানত সদম্ভে ঘোষণা কৰা হৈছিল কিদৰে ছুইজাৰলেণ্ডৰ অত্যাধুনিক কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি এই ৰোপৱে নিৰ্মাণ কৰা হৈছে। প্ৰায় 60 কোটি টকা ব্যয় কৰা হৈছে, এটকা দুটকা নহয়, 60 কোটিৰ বাজেট আছিলে এই সমগ্ৰ প্ৰক্ৰিয়াটোত। গতিকে স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কিয় এই কাৰিকৰী বিজুতি সংঘটিত হৈছে বা কিয় উদ্বোধনৰ 2টা দিনৰ পাছতে বিকল হৈ পৰিছে ৰোপৱে। ধাৰাবাহিক বাতৰিৰ পিছতো গা লৰা নাই মহানগৰ প্ৰশাসনৰ। কৰোনাৰ ভয়াৱহতালৈ পিঠি দি লাচিত নগৰ আধাৰ কেন্দ্ৰত ধাৰাবাহিকভাৱে অব্যাহত আছে ব্যাপক ভিৰ। আধাৰ কাৰ্ডৰ বাবে পুৱতি নিশাৰে পৰা কেন্দ্ৰৰ সন্মুখত দীঘলীয়া শাৰী দেখা গৈছে। তৃতীয় দিনৰ অপৰিৱৰ্তিত আধাৰ কেন্দ্ৰৰ পৰিস্থিতি। ক'ত আছে কৰোনা? কৰোনা খাই নেপিন্ধে, কাক কয় সামাজিক দূৰত্ব। মহানগৰী গুৱাহাটীত সকলো ধূলিচ্ছাত। পুৱাৰে পৰা নিশালৈকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি মহানগৰীৰ লাচিত নগৰৰ আধাৰ কেন্দ্ৰত তৃতীয় দিনাও উলংঘা সকলো নীতি নিয়ম। কৰোনা সংক্ৰমণৰ ভয় একাষৰীয়া কৰি এনেদৰে শাৰী পাতিছে ডেকাৰ পৰা বৃদ্ধলৈকে। কোলাত শিশুলৈও আধাৰ কাৰ্ডৰ বাবে অপেক্ষা কৰিছে বহুজনে। মানুহখিনিৰ বহুত কষ্ট হৈ থাকে। তালৈকে আমাৰ ঘৰ ইয়াতে ৰাতিপুৱা তালৈকে যায় ৰ'দৰ মাজত মানুহখিনি চৰকাৰে চাব লাগে সিহঁতৰ কাৰণে বহুত কষ্ট। সৰু সৰু বাচ্চা লৈ কিনে আহে, ৰাতিপুৱা 5টা বজাৰ পৰা লাইন লাগে মানুহখিনিয়ে। আছে তথাপি আহিছে আৰু আধাৰ কাৰ্ডখন যে লাগে, আধাৰ কাৰ্ডখন লাগে কাৰণে। আধাৰ কেন্দ্ৰ সৃষ্টি হোৱা এই বাতৰি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছত আধাৰ কেন্দ্ৰত বুধবাৰে দেখা পোৱা গ'ল মুষ্টিমেয় আৰক্ষী নিৰাপত্তাৰক্ষী। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণতহে হ'ল চূড়ান্ত ব্যৰ্থ। যি সময়ত কৰোনাৰ গ্ৰাসত পৰিছে গুৱাহাটী মহানগৰী, তেনে সময়ত আধাৰ কাৰ্ড নিৰ্মাণৰ নামত হোৱা এই ভিৰ নিয়ন্ত্ৰণ কৰিব কোনে? এটা কথা ঠিক,
এক অসহায় অৱস্থাত পৰি এনেদৰে এইসকল লোকে আধাৰ কেন্দ্ৰত ভিৰ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আধাৰ কেন্দ্ৰ নথকাৰ বাবেই হাৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ লোক। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় খন্তেক বিৰতি। আজিৰ দিনটোৰ শিৰোনামৰ শেষ অংশলৈ। নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া তুংগত উঠিছে মিত্ৰতাৰ ৰাজনীতি। অগপ বিজেপিৰ লগতে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ পাছত কেইবাটাও সমষ্টিত টিকেট হেৰুৱাৰ আশংকাত ভুগিছে বহুকেইজন বিধায়ক। তেজপুৰ আৰু বিশ্বনাথ সমষ্টিটোত তুংগত উঠিছে টিকেট কেন্দ্ৰিক যুঁজ। অগপ নে বিজেপি? কোনে পাব বিশ্বনাথৰ টিকেট? কি হ'ব তেজপুৰৰ সমীকৰণ? অগপ বিজেপি মিত্ৰজোঁটৰ দখলত থকা তেজপুৰ আৰু বিশ্বনাথ সমষ্টিত সলনি হ'ব পাৰে নিৰ্বাচনী সমীকৰণ। তেজপুৰ বিজেপিক এৰি দি বিশ্বনাথত পুনৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে অগপই। এই চৰ্চা চলি থকাৰ মাজতে 10 কোটি টকীয়া চহৰ সৌন্দৰ্যবৰ্ধন আঁচনিৰ ফিতা কাটি বিধায়কে ঘোষণা কৰিলে বিশ্বনাথত পুনৰ উৰিব বিজেপিৰ পতাকা। বিজেপিয়ে মিত্ৰ দলক এৰি নিদিয়ে বিশ্বনাথ। 2016 চনত 10,500 ভোটত জয়ী হোৱা বিজেপিয়ে আগন্তুক নিৰ্বাচনত জয়ী হ'ল 25,000 ভোটত। সদম্ভ ঘোষণা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ। বিশ্বনাথ যিটো আমাৰ সমষ্টি অতি ক্ৰিটিকেল সমষ্টি, আমি যোৱাবাৰ 10,500 ভোটত আমি জয়লাভ কৰিছোঁ। তাতকৈ সংগঠন আমাৰ মজবুত হ'ল। বহু কংগ্ৰেছৰ মানুহ, বহুত অগপৰ মানুহ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে পঞ্চায়ত লেভেলত। এইটো ভাৰতীয় জনতা পাৰ্টীয়ে থাকিব, বেলেগে নাপায়। আৰু আমি ইতিমধ্যে সভা সমিতি কৰিছোঁ, আমি উৎসাহ দেখিছোঁ আৰু এইটো কোনো বেলেগক এইটো এই চিট নিদিয়ে। যদি বিধায়কৰ ভাষ্য সত্য হয় তেন্তে কি দশা হ'ব বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী প্ৰবীণ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত? এই প্ৰশ্নৰ উত্তৰত বৰ্তমানৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আওৰালে গণতন্ত্ৰৰ শ্লোগান। বিধায়কৰ মতে গণতন্ত্ৰত সকলোৱে বিচাৰিব পাৰে টিকেট, কিন্তু টিকেট দাবী কৰাৰ পাছতো অগপৰ সম্ভাৱ্য প্ৰাৰ্থী প্ৰবীণ হাজৰিকাক বেয়া পাব নোৱাৰে তেওঁ এজন প্ৰাক্তন MLA, প্ৰাক্তন মন্ত্ৰী, যোৱাবাৰ তেওঁক নিদি পেলাই মোক দিলে। তাতে আপোনালোকে কথাটো গম পাব লাগে। আৰু তেওঁ এটা অধিকাৰ আছে, গণতান্ত্ৰিক দেশ, তেওঁ ঘূৰিব, তেওঁ পাম বুলি কাৰোবাক ক'ব। তেওঁ যদি টিকেটটো পাম বুলি কয়, মইতো বেয়া পালে নহ'ব। এইটো সকলোৱে গণতান্ত্ৰিক অধিকাৰ আছে। টিকেটৰ আশা পালি থকা প্ৰমোদ বৰঠাকুৰে এতিয়া বিশ্বনাথত আৰম্ভ কৰিছে আধাৰশিলাৰ ৰাজনীতি। সমষ্টিটোত উন্নয়নৰ আধৰাই টান হোৱা বুলিও ভাষ্য বিধায়ক মহোদয়ৰ। অসম চৰকাৰে বিশেষভাৱে দিয়া ছিগনেচাৰ প্ৰজেক্ট 10 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰজেক্টৰ কামৰ শুভাৰম্ভণি হ'ল। এই প্ৰজেক্টত আছে বিশ্বনাথ চাৰিআলি 2 কিলোমিটাৰৰ লৈকে আমি SP অফিচৰ ওচৰৰ পৰা বুলি কৈছোঁ। আৰু এটা জেগা এফালে আমি গলীয়া দলং, এই গোটেই চহৰৰ মাজখিনি পকা ৰাস্তাৰ পৰা ফুটপাথলৈকে আমি পেভাৰ্ছ ব্লক দি আমি গোটেইখিনি পকীকৰণ কৰিম। আধাৰশিলাৰে ৰিপৰ্ট কাৰ্ডত নম্বৰ বহুৱাৰ চেষ্টা কৰা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ভৱিষ্যত সুৰক্ষিত হ'লে তেজপুৰত অক্ষত থাকিব বৃন্দাবন গোস্বামীৰ দুৰ্গ। অনাগত কিছুদিনৰ ভিতৰতে স্পষ্ট হ'ব উত্তৰ পাৰৰ বিশ্বনাথ আৰু তেজপুৰৰ ৰাজনৈতিক সমীকৰণ। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰ্বশিক্ষা মিছন কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ, আমৰণ অনশনত জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী। স্থায়ী নিযুক্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ। দীৰ্ঘদিনে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰাৰ পিছতো এই সমগ্ৰ বিষয়টো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত তেওঁলোকে আজি পুনৰ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, যাৰ বিৰুদ্ধে পুনৰ কাহিলীপাৰাত প্ৰতিবাদী কাৰ্যসূচীত নামিছে প্ৰতিবাদকাৰীসকল। আৰু আমি জনাই আছো আজি দাবীৰে এই প্ৰতিবাদ। দীৰ্ঘদিনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি পুনৰ এনেদৰে প্ৰতিবাদত বহিবলৈ বাধ্য হ'ল জ্যোতি কেন্দ্ৰৰ শিক্ষাৰ্থীসকল। হয় আমাক ন্যায় দিব লাগিব, নহ'লে আমাক মাৰি পেলাব লাগিব। একে আঁচনিত কাম কৰা শিক্ষামিত্ৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল। একে আঁচনিত কাম কৰা হাইস্কুলৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল। আজি শিক্ষাকৰ্মীসকলে কিয় ৰাজপথত থাকিব লগা হৈছে? শিক্ষাকৰ্মীসকলে 1,60,000 শিশুক
ৰাস্তাৰ পৰা বুটলি আনি প্ৰাথমিক বিদ্যালয়লৈ মূল ক্ষতিকৰণ কৰিছে। কিন্তু আজি শিশুসকল বিদ্যালয়ত, কিন্তু শিক্ষাকৰ্মীসকল আজি ৰাজপথত। যিখিনি মাননি দিছে আপোনালোকে 6,500 টকা, এজন মানুহ জীয়াই থাকিবলৈ হ'লে অন্ন বস্ত্ৰ বাসস্থান লাগে, কিন্তু আমি এই 6,500 টকাত কি কৰি আছোঁ? এইটো আপোনালোকৰ বিবেক, এইটো আপোনালোকৰ বিবেচনা। আজি ভিছন ডকুমেণ্টছত উল্লেখ কৰিছে 2016 পৰা 25লৈকে অসমত বিজেপি চৰকাৰ আহিলে শিক্ষাকৰ্মীসকলৰ চাকৰি চেটেল কৰাৰ ক্ষেত্ৰত টপ প্ৰায়ৰিটি দিয়া হ'ব। এই ভিছন ডকুমেণ্টছে আজি ক'ত? শিক্ষামন্ত্ৰী মহোদয় আজি এই ভিছন ডকুমেণ্টছ ক'ত? সৰ্বশিক্ষা অভিযান মিছনৰ বিষয়াসকল আপোনালোকে সময়ে সময়ে কৰি আছে যে আপোনালোকে DLED কৰক, 2 বছৰীয়া পাঠ্যক্ৰম কৰক, আপোনালোকে টেট দিব লাগিব। আজি আমি সম্পূৰ্ণ কৰিলোঁ, গোটেইখিনি অৰ্হতা সম্পন্ন কৰিলোঁ ৰাইট টু এডুকেশ্যন এক্টৰ মতে, কিন্তু আজি আমি ৰাজপথত বহি থাকিব লগা হৈছে। কিয় আমি শিক্ষক হ'বৰ কাৰণে আমাৰ যোগ্যতা নাই নেকি? অৱশেষত পিঞ্জৰাবদ্ধ হ'ল মালিগাঁও আদিংগিৰি পাহাৰত সন্ত্ৰাস সৃষ্টিকাৰী প্ৰকাণ্ড নাহৰ ফুটুকী। বিগত কিছুদিন ধৰি এই নাহৰ ফুটুকীটোৱে অঞ্চলটোত চলাই আহিছিল সন্ত্ৰাস। শুকুৰবাৰে নাহৰ ফুটুকীটোৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি 6 বছৰীয়া শিশু। মালিগাঁৱত ট্ৰাক সৃষ্টিকাৰী নাহৰ ফুটুকী। ইতিমধ্যে এটি শিশুৰ প্ৰাণ গ'ল নাহৰ ফুটুকীৰ আক্ৰমণত। অৱশেষত পিঞ্জৰাবদ্ধ হ'ল নৰখাদক। কিছুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰ ফুটুকীটো অৱশেষত পিঞ্জৰাবদ্ধ হ'ল। প্ৰকাণ্ড নাহৰ ফুটুকীটোৰ বাবে মালিগাঁৱৰ আদংগিৰি অঞ্চলৰ ৰাইজে কটাবলগীয়া হৈছিল বিনিদ্ৰ ৰজনী। শেহতীয়াকৈ যোৱা সপ্তাহৰ শুকুৰবাৰে নাহৰ ফুটুকীটোৱে ঘৰৰ পদূলিৰ পৰা টানি লৈ গৈছিল এটি কণমানি শিশু। পৰৱৰ্তী সময়ত বাঘৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ শিশুটি। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে আদংগিৰিৰ বিভিন্ন স্থানত পাতিছিল পিঞ্জৰা। এই পিঞ্জৰাতে আবদ্ধ হয় প্ৰকাণ্ড নাহৰ ফুটুকীটো। দিনাখনে মই নিজে আহিছোঁ, ৰাতিপুৱা 5:30 বজাৰ পৰা 11:30 বজালৈ ইয়াত এখন পিঞ্জৰাবদ্ধ কৰিবলৈ পিঞ্জৰা এটা সংস্থাপন কৰা হয়, আৰু আমাৰ ওপৰলৈ আশীৰ্বাদ আছে, আজি পিঞ্জৰাবদ্ধ হ'ল। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকীটো পিছত ট্ৰেংকুলাইজ কৰি ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে। মালিগাঁৱৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কা আৰু ইয়াই বাতিলৰ দাবীত মঙলবাৰে এক জোৰ সমদল বাহিৰ কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই। আছুৰ শ্বহীদ বেদীৰ প্ৰাংগণৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলত সমগ্ৰ নাহৰকটীয়া চহৰখন পৰিভ্ৰমণ কৰে। বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে শাসকীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল লোকে। আন্দোলন আমি পুনৰ আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে ইআই বাতিলৰ দাবীত আমি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজিও কওঁ, অসমীয়া ৰাইজে কাম মনা নাই আৰু আহি থাকিবলগীয়া দিনতো নামানে। গতিকে বিজেপি চৰকাৰে যদি ভাবিছে আন্দোলন স্তিমিত হৈছে বুলি, তেনেহ'লে ভুল ভাবিছে। পুনৰ আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিছোঁ, আৰু এই আন্দোলন ধাৰাবাহিকভাৱে চলাই যাম যেতিয়ালৈকে কা বাতিল নহয়। বিশ্বনাথৰ বিহালীত 200 চোৰাং চিকাৰ গ্ৰেপ্তাৰ। ধৃত চোৰাং চিকাৰীটো ৰাংচালি দলনি গাঁৱৰ ৰাতুল দাস ওৰফে গুণ্ডা। চোৰাং চিকাৰীটোৰ পৰা উদ্ধাৰ গড় হত্যাত জড়িত এটা 303 ৰাইফল, এটা মেগজিন আৰু এডাল চাইলেন্সাৰ। আৰু প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো বাতৰিৰ পৰা। নমস্কাৰ। ৰঙাঘৰত ৰাতুল গুণ্ডা, অপৰাধ গড় হত্যা। 2019 চনত কাজিৰঙাৰ ডাকোটাত গড় হত্যা কৰি খৰ্গ কাটি নিয়া চোৰাং চিকাৰী দলটোৰ মাষ্টাৰ মাইণ্ড আছিল ৰাতুল দাস ওৰফে গুণ্ডা। গড় হত্যাৰ পাছতে পলাই আছিল ৰাতুল গুণ্ডা। গোপন সূত্ৰে পোৱা খবৰৰ আধাৰত চলোৱা অভিযানত মঙলবাৰে নিশা বিহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাতুলক। আৰক্ষীৰ জেৰাত গড় হত্যাৰ কথা স্বীকাৰ কৰিলে ৰাতুল গুণ্ডাই। আনকি আৰক্ষীক সমজাই দিলে পাকঘৰত পুতি থোৱা এটা 303 ৰাইফল, এটা মেগাজিন আৰু এডাল চাইলেন্সাৰ। আৰু তেওঁ 2019 চনৰ পৰা পলাই আছে। চ' আমি বহুত চ'ৰ্চ এংগেজ কৰি পেলাই তেওঁক কৰায়ত্ব কৰা হ'ল, আৰু ছাবচিকুৱেণ্টলি তেওঁক আনি পেলাই আমি বিহালী থানাত সোধপোছ কৰোঁ। তেওঁ ঘৰৰ ভিতৰত মাটিত এটি আৰ্মছ তেখেতে পুতি থৈছে, আৰু সেই অনুযায়ী আমি এভিডেন্স এক্টৰ ছেকশ্যন 27 অনুযায়ী আমি টিমটো তাতে গ'লোঁ, আৰু তেওঁ ঘৰৰ পৰা তেওঁ নিজে এই আৰ্মছটো পুতি উলিয়াই দিছে। আৰু তেওঁ আমাৰ আগত কনফেছ কৰিছে যে তেওঁ 2019 চনত
দাখোটাত কহৰা ৰেঞ্জৰ আণ্ডাৰত যোনটো ৰাইনো পচিং হৈছিলে তাত এই আৰ্মছটো ব্যৱহাৰ হোৱা বুলি কৈছে। কহৰাৰ দাখোটাত গড় হত্যা কৰি কাটি অনা খড়গটোৰ সৈতে নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ৰাতুল এণ্ড কোম্পানীয়ে আত্মগোপন কৰিছিল বিহালী। বটিয়ামাৰী ঘাটৰ পৰা সেই নাওখনো জব্দ কৰি থানালৈ আনিবলৈ সক্ষম হৈছে বিহালী আৰক্ষী। কিন্তু নাও জব্দ কৰিলে যদিও পলাই সাৰিল গৰাকী কৃষ্ণদেৱ শইকীয়া। কৃষ্ণদেৱ শইকীয়াৰ দৰে লোকৰ সহায়তে বিহালীৰ ৰাংচালিত ৰাতুল গুণ্ডাই গঢ়ি তুলিছে গড় চিকাৰীৰ বৃহৎ নেটৱৰ্ক। সেই ৰাংচালিৰ পৰাই কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল দাস নামৰ এটা চোৰাং চিকাৰী। সেইটো বাবুলেই এতিয়া জামিন লৈ পিট পিটাই ফুৰিছে বিহালী অঞ্চলত। এতিয়া প্ৰশ্ন হয়, বাবুলৰ দৰেই মুকলি হৈ আহিব নেকি ৰাতুল গুণ্ডা? পুনৰ টাৰ্গেট কৰিব নেকি কাজিৰঙাৰ অসম গৌৰৱ? বিশ্বনাথ চাৰিআলিৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।